এভৰিৱান আশা কৰোঁ সকলো ভালে আছা ঘৰতে আছা পঢ়া শুনা নিজৰ চলাই গৈ আছা আজি আমি ক্লাছ 7ৰ অংকৰ গণিতৰ সৰল সমীকৰণ পাঠটো ষ্টাৰ্ট কৰিব লৈছোঁ সৰল সমীকৰণৰ এক্সাৰসাইজ 4.1 টো মই অলৰেডি কৰাই দিছোঁ যদি মই আগৰ ভিডিঅ'টো চাইছা নিশ্চয়কৈ তাত পাইছা আজি মই 4.2 ৰ এক্সাৰসাইজটো কৰাই দিব বিচাৰিছোঁ তাৰে কিছুমান অংক মই কৰাই দিম 50% কৰাই দিম 50% তোমালোকে নিজে ট্ৰাই কৰিবা বুজি নাপালে মোলৈ কমেন্ট সেকশনত দিবা মই আকৌ তোমালোকক কৰাই দিম এটা কোৱেশ্চন নম্বৰ 1 টো কৈছে আমাৰ 4.1 ৰ 1 টো কৈছে চলকটো পৃথক কৰোতে ব্যৱহাৰ কৰা প্ৰথম স্তৰটো লিখা আৰু সমীকৰণটো সমাধান কৰা আমি জানো ইয়াত চলক কি হয় x আমি চলক বুলি ক'লে আমি জানিব লাগিব a ৰ পৰা z লৈ যি এলফাবেট ব্যৱহাৰ নহওক কিয় a ৰ পৰা z লৈ গুটেখিনি কি হয় চলক হয় ইয়াত চলক এইটো আৰু সংখ্যাটো একেটা হয়নে এতিয়া এইটো যদি আমি সমাধান কৰিবলৈ যাওঁ প্ৰথম স্তৰটো কি হ'ব প্ৰথম স্তৰটো তোমালোকে মনত ৰাখিবা কি কৰিব লাগিব আমাৰ চলকৰ লগত যেটো সংখ্যা থাকে সেই সংখ্যাটো আমি অতৰাব লাগিব মেইন কথা এতিয়া ফাৰ্স্ট স্টেপ আমি হেতু কৰিব লাগিব এতিয়া চোৱা ইয়াত চলকৰ লগত থকা সংখ্যাটো কি +5 আমি এই +5 টো অতৰাব লাগিব +5 টো অতৰাবলৈ মই কি কৰিব লাগিব +5 টো অতৰাবলৈ শূন্য থাকিব লাগিব শূন্য হ'বলৈ কি হ'ব লাগিব এই +5 ৰ জায়গাত শূন্য হ'বলৈ মই কি কৰিব লাগিব ইয়াত যি সংখ্যাই নাথাকক তাৰ বিপৰীতটো লিখি দিলে হ'ল মানে x আছে নহয় x + 5 আছে নহয় তাৰ লগত প্ৰথমতে কোৱেশ্চনটো এবাৰ লিখি লোৱা x + 5 চলকটোৰ লগত 5 আছে নহয় এফিনে -5 কৰি দিও এফিনেও কি কৰি দিও -5 কৰি দিও বুজি পাইছা দুই ফেনে মিলাব লাগিব অকল এটা সাইডে মিলাই তোমালোকে যেতিয়া ডগাবলৈ কিবা এটা জুখে এফিনে যদি 1 কেজি ডগা এটা দিয়ে এফিনে আধা কেজিৰ চাউল বা আধা কেজি চেনি দিলে নহব এফিনেও 1 কেজি দিব লাগিব এফিনেও তেতিয়াহে সমান হ'ব সেইকাৰণে মই যেহেতু ইয়াৰ পাছ এই চলকটোৰ পৰা যেটো সংখ্যাটো পৃথক কৰিব বিচাৰিছো এফিনৰ পৰা যেটো -5 এটা মই দিছো সংখ্যা সমান চিনৰ ইটো সাইডেও মই কি কৰিব লাগিব -5 এটা দিব লাগিব এটা তুমি ইয়াত চোৱা কি হৈ গল +5 -5 -5 কি হ'ব 0 x + 0 = 12 পা 5 গলে কি হ'ব 7 আলটিমেটলি কি হ'ব x = কি হয় 7 আমাৰ সমীকৰণটো সমাধান হৈ গল আমি কি পালো x = 7 সমীকৰণটো কি হৈ গল সমাধান হৈ গল এবাৰ তুমি চোৱা 2 নম্বৰ 4 নম্বৰটো চোৱা 2 আৰু 3 তোমালোকে নিজে কৰিবা কি দিয়া আছে চলক কি আছে ইয়াত z আছে z + 6 = -5 আমি এফিনে কি আছে তো সব কৰিব দৰকাৰ নাই আমাৰ চলকৰ লগত থকা সংখ্যাটো কি হয় +6 গতিকে +6 টো অতৰাবলৈ মই কি কৰিব লাগিব -6 তেতিয়া মই কি কৰিম 7 + 6 = -5 আছে নহয় মই কি কৰিম z + 6 নহয় z + 6 -6 সমান চিনৰ বাও হাতেও মই -6 এটা দিম সমান চিনৰ সো হাতেও মই -6 এটা দিম এটা কি হ'ব z + 6 - 6 কি হয় 6 পা 6 গলে থাকিল শূন্য z + 0 = এফিনে কি হ'ল মাইনাসে কি হয় প্লাস 5 ৰ লগত 6 যোগ কৰিলে 11 কিন্তু ডাঙৰ সংখ্যাটোৰ লগত কি আছে মাইনাস আছে গতিকে এটো -11 গতিকে z + 0 z = কি -11 গতিকে আমাৰ কি হ'ল সমীকৰণটো সমাধান হৈ গল z ৰ ভ্যালু কি পালো আমি -11 তোমালোকে ভিডিওটো পজ কৰি লিখি লোৱা তেতিয়ালৈকে মই নেক্সট কোৱেশ্চনটো বৰ্ডত লিখি লওঁ আশা কৰো আগৰ অংক দুটা বুজি পাইছা এতিয়া আমি আৰু দুটা অংক লৈ আহিছো 5 নম্বৰটো কি দি আছে চোৱা কোৱেশ্চনটো কি আছে 3x = 4 3x যে লিখা হৈছে 3 টো x ৰ লগত কি হৈছে পূৰণ হৈছে এই চলকটোৰ লগত কি হৈছে পূৰণ হৈছে এতিয়া যেতিয়া যোগ থাকে তেতিয়া মই বিয়োগ দিম যেতিয়া বিয়োগ থাকে তেতিয়া মই যোগ দিম যেতিয়া হৰণ থাকে তেতিয়া মই পূৰণ দিম যেতিয়া পূৰণ থাকে তেতিয়া মই কি দিম হৰণ দিম এটা তুমি চাবা ইয়াত কি আছে 3x = 42 আছে নহয় মই 3 টো অতৰাবলৈ 3 টো অতৰাবলৈ কি কৰিব লাগিব মই 3 ৰে হৰণ কৰিব লাগিব হয় না নহয় 3x ক মই 3 ৰে হৰণ কৰিম এপিনে 42 কো মই 3 ৰে হৰণ কৰিম কাৰণ দুইফালে সমান হ'ব লাগিব এই 3 কি হৈ যাব কোৱাচোন এই দুইটা 3 কি হৈ যাব এই 3টোৱে কি হ'ব কাটি যাব তেতিয়া মোৰ কি থাকিব 3 কাটা যোৱাৰ লগে লগে মোৰ এপিনে কি থাকিব এফিনে বাও হাতে থাকিব x কোঁহাতে কি হ'ব 3 ৰে যেতিয়া 42 ক পূৰণ কৰি হৰণ কৰিবা কি হ'ব 3 × 3 12 3 4 × 12 3 ৰে যেতিয়া 42 ক হৰণ কৰিবা তেতিয়া তুমি চাবা 3 × 3 12 3 4 × 12 গতিকে আমাৰ উত্তৰটো কি হ'ল কি পালো আমি x = 14 ঠিক আছে এবাৰ যোনটো ভিডিওটো বুজি নাপালা পজ কৰি দুবাৰ চাবা তেতিয়া বুজি পাবা এবাৰ তুমি 8 নম্বৰটো চোৱা আমি অকল চলকটোত চকু দিব লাগে বা সোঁহাতে কি আছে আমি ইফালে না চোৱা ইয়াত চোৱা তুমি
4 এটা হৰণ হৈছে চলকটো কিহে হৰণ কৰিছো 4 ৰে হৰণ কৰিছো এই 4 টো যেতিয়া মই অতৰাম তেতিয়া অতৰাবলৈ হলে কি কৰিব লাগিব আমি কোৱাচোন x/4 = 3/5 মানে 4 ভাগৰ x = 5 ভাগৰ 3 এতিয়া যেতিয়া মই x টো 4 টো অতৰাব লাগিব 4 টো অতৰাব লাগিব তেতিয়া কি কৰিম মই কোৱাচোন 4 ৰে যেতিয়া হৰণ থাকে তেতিয়া পূৰণ হ'ব যেতিয়া পূৰণ হৈ আছে একেটা সংখ্যাৰে হৰণ কৰিছো যেতিয়া হৰণ হৈ আছে একেটা সংখ্যাৰে মই পূৰণ কৰিম বাহত সমান চিনৰ বাহতেও পূৰণ কৰিম সমান চিনৰ সোঁহাতেও পূৰণ কৰিম একেটা সংখ্যাৰে তেতিয়া দগাফলখন সমান হ'ব হয় নহয় এটা তুমি চাবা যেতিয়া 4 * x হ'ব তেতিয়া কি হ'ব 4x হ'ব তলত 4 হ'ব আৰু 3 4 গুণ কি হ'ব 3 আৰু 4 পূৰণ হ'ব 5 থাকি যাব এতিয়া তুমি চোৱা ইয়াত যেনেকৈ আমি 3 3 কেনসেল গুচি গৈছিলে 3 গুণ 3 তেনেকৈ 4 গুণ 4 হৈ যাব আৰু ইয়াত কি থাকি যাব চলকটো x থাকি গ'ল পৃথক হৈ গ'ল 4 3 গুণ কিমান 12 তলত কি থাকিব 5 5 ভাগৰ 12 আমাৰ সমীকৰণটো সমাধান হৈ গ'ল তোমালোকে ভিডিঅটো পজ কৰা অংক দুটা লিখি লোৱা আমি নেক্সট কোৱেশ্চন দুটা লিখি লৈ পেলাই আহোঁ পজ কৰি পেলাই লিখি লোৱা তেতিয়ালৈকে মই নেক্সট কোৱেশ্চন দুটা লৈ আহোঁ আশা কৰোঁ আগৰ কোৱেশ্চন দুটা তোমালোকে বুজি পাইছা আৰু কোৱেশ্চন নম্বৰ 1 মই আৰু দুটা কোৱেশ্চন কৰাই দিছোঁ বাকিকেইটা তোমালোকে নিজে চেষ্টা কৰিবা নোৱাৰিলে মোলৈ কমেন্ট সেকশনত ক'বা মই কৰাই দিম আকৌ এতিয়া ইয়াত চোৱা প্ৰথমতে আমাৰ নিয়মটো কি আমি কোৱেশ্চনটো এবাৰ লিখি লম এইটো এটা নিয়ম ষ্টেণ্ডাৰ্ড নিয়ম তাৰপিছত আমি কি কৰিম চোৱা আমি হল আমাৰ চলকটো চলকৰ লগত খাত পূৰণ হৈ আছে যেহেতু খাত পূৰণ হৈ আছে আমি এনেকুৱা এটা সংখ্যাত লিখিব লাগিব যোনটো সংখ্যা লিখিলে আমি কি হ'ব খাতটো গুচি যাব অতৰি যাব পৃথক হৈ যাব গতিকে আমি কি কৰিম পূৰণ হৈ থাকিলে হৰণ কৰিম 7x ক 7 ৰে যেতিয়া হৰণ কৰিম এফেনেও সমান চিহ্নৰ আমি এটা সাইডে দিলে নেব বাহাতে খুৱাতে দুইটা সমান সংখ্যাৰে দিব লাগিব হাতৰে হৰণ কৰিম পূৰণ হৈ আছে কাৰণে হৰণ কৰিলো অকল বাহাতে দিয়া নাই খুৱাতেও একেটা সংখ্যাৰে হৰণ কৰিব লাগিব এতিয়া তুমি চোৱা 7 1 গুণ 7 7 7 কেনসেল হৈ গ'ল এফেনে কি থাকিলে x থাকিলে আৰু 35 ক 7 ৰে যেতিয়া হৰণ হ'ব 7 5 গুণ 7 ৰে যেতিয়া 35 ক কাটি আমি 5 পাম গতিকে আমাৰ কি হ'ব x = 5 আমাৰ সমীকৰণটো সমাধান হৈ গ'ল ভিডিওটো পজ কৰি লিখি লোৱা নেক্সট কোৱেশ্চনটো চোৱা এবাৰ p / 4 p 4 ৰে হৰণ হৈ আছে হয় নহয় p 4 ৰে হৰণ হৈ আছে সমান চিহ্ন সোঁহাতে কি আছে 3 আছে যেহেতু হৰণ হৈ আছে গতিকে আমি কি কৰিম কোৱা হৈছে পূৰণ কৰিব লাগিব আমি 4 ৰে পূৰণ কৰিম এফেনে সমান চিহ্ন সোঁহাতেও আমি 4 ৰে পূৰণ কৰিম তেতিয়া আমি কি হ'ব চোৱা 4 গুণ 4 কাটি গ'ল p1 যা p গুণ p ইকুৱেল কি হ'ব 3 4 গুণ 12 সমীকৰণটো আমাৰ সমাধান হৈ গ'ল তোমালোকে কি কৰিবা ভিডিওটো পজ কৰি লিখি লোৱা আমাৰ কোৱেশ্চন নম্বৰ 1 টো ইতিমধ্যে হৈছে আমি কোৱেশ্চন নম্বৰ 2 লগত ষ্টাৰ্ট কৰিম ভিডিওটো পজ কৰি অংককেইটা লিখি লোৱা ধুনীয়াকৈ এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো আৰম্ভ কৰিব লৈছো লৈ পেলাই তোমালোকে চোৱা চলকটো পৃথক কৰিবলৈ ব্যৱহাৰ কৰিবলগীয়া স্তৰবোৰ লিখা আৰু সমীকৰণটো সমাধান কৰা ইয়াত 4টা কোৱেশ্চন আছে তাৰে মই দুটা কৰি দিছো এটা যোগ আৰু এটা বিয়োগ লৈ পেলাই কৰি দিছো বাকি দুটা আছে তোমালোকে নিজে কৰিবা ইয়াত চোৱা এই দুটা স্টেপত আমি কোৱেশ্চনটো কৰিব লাগিব ফাৰ্স্ট অফ অল আমি কি কৰিব লাগিব আমি কোৱেশ্চনটো লিখি ল'ব লাগিব 4x + 5 = 45 সবচেয়ে প্ৰথমতে আমি কি কৰিব লাগিব প্ৰথমতে সংখ্যাটো লৈ যাও খুৱাতে 4x আমি কি কৰিলা সংখ্যাটো অতৰাব লাগিব প্ৰথমতে আমি কি কৰিব লাগিব সংখ্যাটো অতৰাব লাগিব দেই এই সংখ্যাটো অতৰাবলৈ আমি কি কৰিব লাগিব +5 আছে নহয় কি কৰিম কোৱা -5 কৰি দিম -5 কৰিম খুৱাতেও -5 কৰিলে বাহাতেও -5 কৰিলে খুৱাতেও আমি -5 কৰিব লাগিব তেতিয়া কি হ'ব কোৱা 4x + 5 - 5 0 নিলিখো আমি এনেকৈ থৈ দিও এটা লাইন নহলে আকৌ বাঢ়ি যাব 45 ৰ পৰা 5 গলে কি হ'ব 45 ৰ 5 বিয়োগ হলে 40 হ'ব এতিয়া চোৱা 4 টো x লগত কি হৈ আছে পূৰণ হৈ আছে যেতিয়া পূৰণ হৈ থাকে আমি কি কৰিব লাগিব এই চলকটোৰ পৰা 4 টো অতৰাবলৈ কি কৰিব লাগিব পূৰণ হৈ আছে গতিকে আমি 4 ৰে হৰণ কৰিব লাগিব সোঁহাতে বাওঁহাতে দুইটা চাইডে আমি 4 ৰে হৰণ কৰি দিম 40 কো 4 ৰে হৰণ কৰিম 40 কো যেতিয়া 4 ৰে হৰণ কৰিম তোমালোকৰ কি হ'ব 4 গুণ 4 আমাৰ স্তৰ চলকটো x হিচাপে থাকি গ'ল আৰু ইয়াত কি হয় 4 10 গুণ 40 গতিকে x = কি হ'ল 10 হ'ল মই এবাৰ কৈ দিছো চোৱা 4x + 5 = 45 দিয়া আছে আমাৰ প্ৰথমতে আমি সংখ্যাটো অতৰাব লাগিব +5 আছে 4x + 5 আছে গতিকে +5 টো অতৰাবলৈ কি কৰিছো মই -5 কৰিছো অকল সমান চিহ্ন বাওঁফালে -5 কৰা নাই সোঁফালেও কৰিছো -5 5 - 5 0 হৈ গ'ল 4x টো থাকি গ'ল
45 পৰা 5 গলে থাকিল 40 এতিয়া তুমি চোৱা চলকটোৰ লগত x 4টো চলক x লগত 4 কি হৈছে পুৰণি হৈছে যেটো পুৰণি গৈছে 4টো অতৰাবলৈ আমি হৰণ কৰিব লাগে কি হৰণ কৰিম 4 ৰে হৰণ কৰিম 4 ৰে অকল সমান চিহ্ন বাওফালে হৰণ কৰা নাই সোঁহাতেও আমি হৰণ কৰিছো 4 4 কেনসেল হৈ গল x টো থাকি গল চলকটো 4 10 গুণ 40 গতিকে আমি সমীকৰণটো আমাৰ সমাধান হৈ গল x ইকুৱেল কি পালো আমি 10 পালো এবাৰ 4 নম্বৰ কোৱেশ্চনটো লৈ আহো 4 নম্বৰ কোৱেশ্চনটো লৈ আহো 4y equal 4y by 3 minus 7 equal to 5 4y 3 ভাগৰ 4y minus 7 equal to 5 এতিয়া কি কৰিম যেহেতু minus 7 আছে মই কি কৰিম 4y by 3 minus 7 আছে নহয় minus 7 গতিকে plus 7 এটা সমান চিহ্নৰ সোঁ হাতে বাওঁ হাতে দুই হাতে মই লিখি দিলো কাৰণ ইয়াত minus 7 আছে মই minus 7 টো অতৰাবলৈ কি কৰিম দুই হাতে একেটা সংখ্যাৰে যোগ দি দিলো তুমি চোৱা এতিয়া ইয়াত 4y by 3 থাকি গল minus 7 plus 7 0 হৈ গল পাছে খাতে 12 এতিয়া চোৱা ইয়াত দুটা এই চলকটোৰ লগত দুটা স্তৰ আছে এই দুটা সংখ্যা আছে দুটা অতৰাব লাগিব প্ৰথমতে মই 3 টো কটাই গল 4 টো থাকিব 3 টো হৰণ হৈ আছে গতিকে পূৰণ কৰিবলৈ মই কি কৰিম কোৱাচোন 4y by 3 into 3 হৰণ হৈ আছে গতিকে 3 ৰে প্ৰথমতে মই 3 টো কটাম 4 টো পিছত অতৰাম পাছত অতৰাম 3 টো হৰণ হৈ আছে গতিকে পূৰণ কৰিলো অকল সমান চিহ্ন সোঁহাতে নহয় বাওঁহাতেও পূৰণ কৰিলো মই সোঁহাতে বাওঁহাতে দুহাতে পূৰণ কৰিলো 3 গুণ 3 কেনসেল হৈ গল ইয়াত চলকটো কি থাকি গল 4y হিচাপে থাকি গল আৰু এফিনে কি হ'ব 12 3 গুণ 12 গুণ 12 12 2 গুণ 24 12 3 গুণ 36 দেই এতিয়া তুমি চোৱা চলকটোৰ লগত 4 পূৰণ হৈ আছে গতিকে 4 ৰে মই কি কৰিব লাগিব 4 ৰে মই হৰণ কৰিব লাগিব 4y কিহেৰে হৰণ কৰিম 4 ৰে হৰণ কৰিম সমান চিহ্নৰ সোঁহাতে বাওঁহাতে দুইটা সাইডে 4 ৰে হৰণ কৰিম 4 গুণ 4 আমাৰ চলকটো y হিচাপে থাকি গল আৰু 4 9 গুণ 36 গতিকে y ইকুৱেল টু 9 আমাৰ সমীকৰণটো কি হৈ গল সমাধান হৈ গল ঠিক আছে ভিডিও তোমালোকে পজ কৰা আৰু লিখি লোৱা আশা কৰো বুজি পাইছা আৰু যদি বুজি নাই পোৱা দুবাৰ চাবা বস্তুটো একদম সহজভাৱে বুজাই দিছো বুজি পাবা আৰু তেতিয়াও বুজি নাপালে মোলৈ কমেন্ট সেকশনত দিবা মই আকৌ এবাৰ বুজাই দিম এতিয়া আমি কোৱেশ্চন নম্বৰ 3 লৈ যাওঁ তেতিয়ালৈকে তোমালোকে ভিডিওটো পজ কৰি লিখি লোৱা এতিয়া আমি 4.2 ৰ একদম অন্তিমটো প্ৰশ্নলৈ গৈছো তাত 4-5টা কোৱেশ্চন মই কৰাই দিম তোমাৰ 3 নম্বৰ প্ৰশ্নত আছে তলৰ সমীকৰণবোৰ সমাধান কৰা একদম ইজি আমি যোনবিলাক স্তৰ ব্যৱহাৰ কৰি পেলাই আমি কৰি যাম ইয়াত চলকটো চোৱা কি আছে x আছে ঠিক আছে সবচে চোৱা চলকৰ লগত কি আছে 4 টো কি হৈছে আমি কোৱেশ্চনটো লিখি লওঁ 4 টো x ৰ লগত কি হৈছে পূৰণ হৈ আছে হয়নে পূৰণ হৈ আছে যেতিয়া পূৰণ হৈ আছে আমি পৃথক কৰিবলৈ যেহেতু 4 টো পূৰণ হৈ আছে 4 টো ইয়াৰ পৰা পৃথক কৰিবলৈ আমি কি কৰিলো 4 ৰে হৰণ কৰিব লাগিব 4x ক 4 ৰে হৰণ কৰিব লাগিব অকল সমান চিহ্নৰ বাওঁহাতে নহয় আমি সোঁহাতেও কি কৰিব লাগিব একেটা সংখ্যাৰে হৰণ কৰিব লাগিব ইয়াত চোৱা তুমি 4 গুণ 4 কাটা কাটি গুচি গল 1 ৰ লগত x পূৰণ কৰিলে কি হ'ব x এ হ'ব আৰু ইয়াত 4 ৰে 64 ক যেতিয়া আমি হৰণ কৰিম কি হ'ব 4 গুণ 4 24 4 6 গুণ 24 16 ইয়াত আমাৰ কি আহিব 16 গতিকে আমাৰ সমীকৰণটো কি হৈ গল সমাধান হৈ গল এতিয়া চোৱা ইয়াত পূৰণ হৈ আছিল কাৰণ আমি হৰণ কৰিলো সমাসেৰ দুই হাতে একেটা সংখ্যা হৰণ কৰিলো কিন্তু এই 3 নম্বৰ প্ৰশ্নটো তুমি চোৱা যে 4 ৰে কি হৈ আছে হৰণ হৈ আছে যেতিয়া হৰণ হৈ থাকে তেতিয়া আমি কি কৰিব লাগিব কোৱা জোৰছে কোৱা যেতিয়া হৰণ হৈ থাকিব তেতিয়া আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব কিহেৰে পূৰণ কৰিম 4 ৰে একেটা সংখ্যাৰে পূৰণ কৰিম অকল সমান চিহ্নৰ বাওঁহাতে নহয় তাৰ লগে লগে সোঁহাতেও আমি লিখিব লাগিব কাৰণ দগাপলা হিচাপ জুখিলে সদায় সমান হ'ব লাগিব এতিয়া 4 গুণ 4 কেনসেল কৰি দিলো y লগত 1 পূৰণ কৰিলে কি হ'ব y গুণ y আৰু 6 4 গুণ 24 সমীকৰণ আমাৰ সমাধান হৈ গল তোমালোকে দুইটা অংক বহিত টুকি লোৱা ভিডিওটো পজ কৰি পেলাই টুকি লোৱা তেতিয়ালৈকে আমি পিছৰ কোৱেশ্চন দুটা বৰ্ডত লিখি লওঁ এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাওঁ নেক্সট কোৱেশ্চন নম্বৰ 2 লৈ চোৱা 4x + 7 ইকুৱেল টু কি আছিল 4x + 7 ইকুৱেল টু 15 আছে ইকুৱেল টু 15 আছে এই কোৱেশ্চনটো আমি এতিয়া সমাধান কৰিম প্ৰথমতে আমি কি কৰিব লাগিব কোৱেশ্চনটোকে এবাৰ লিখি লম 4x + 7 ইকুৱেল টু 15 এবাৰ আমি কি কৰিব লাগিব চলকৰ লগত x পূৰণ হৈছে এটা পাছত দেখা যাব প্ৰথমতে +7 টো অতৰাব লাগে +7 টো অতৰাবলৈ মই কি কৰিব লাগিব
-7 লিখি দিম অকল সমান চিহ্নৰ বাওঁহাতে নহয় যোগ থাকিলে বিয়োগ বিয়োগ থাকিলে যোগ পূৰণ থাকিলে হৰণ হৰণ থাকিলে পূৰণ একেটা সংখ্যাৰে আমি কৰিব লাগে এতিয়া ইপিনে কি কৰিম সমান চিহ্নৰ বাওঁহাতে বিয়োগ কৰিলো গতিকে সোঁহাতেও মই বিয়োগ কৰি দিলো দেই 4x 7 পৰা 7 গ'ল থাকিল 0 এটো নিলিখো মই 15 পৰা 7 গ'ল থাকিল কিমান 15 পৰা 7 গ'ল থাকিল 8 এতিয়া তুমি চোৱা চলকটোৰ লগত 4 পূৰণ হৈ আছে পূৰণ হলে মই কি কৰিব লাগিব হৰণ কৰিব লাগিব কিহেৰে হৰণ কৰিম 4 ৰে যিটো সংখ্যা আছে সেইটো সংখ্যা হৰণ কৰিম অকল বাওঁহাতে নহয় সমান চিহ্নৰ সোঁহাতেও মই একেটা সংখ্যাৰে হৰণ কৰিম ইয়াত চলকটোৰ লগত যি সংখ্যা থাকে সেইটো সংখ্যা হৰণ কৰিম 4 × 4 আৰু 4 × 2 8 1 ৰ লগত x পূৰণ কৰিলে x এ হ'ব ওপৰত কি থাকিলে 2 থাকিলে আমাৰ সমীকৰণটো সমাধান হৈ গ'ল ভিডিঅটো পজ কৰি তোমালোকে এটো লিখি ল'ব পাৰা এবাৰ চোৱা কোৱেশ্চনটো লিখি লওঁ মই 7p - 9 = 5 ইয়াত তোমালোকে 7 ৰ লগত p আছে গতিকে পূৰণ হৈছে এটো পাছত দেখা যাব প্ৰথমতে -9 টো আঁতৰাবলৈ -9 যেটা লিখা আছে মাইনাস থাকিলে মই কি দিম কাৰেক্ট প্লাস দিম 7p - 9 ৰ লগত +9 দি দিলো অকল সমান চিহ্নৰ বাওঁহাতে নহয় সমান চিহ্নৰ সোঁহাতেও মই +9 দিব লাগিব গতিকে 7p to 7p এ হৈ থাকক -10 +10 0 হ'ব মই নিলিখো 5 ৰ লগত 9 ৰ লগত 5 যোগ কৰিলে কি হ'ব 14 হ'ব ঠিক আছে এতিয়া চোৱা 7 টো p লগত পূৰণ হৈ আছে মই কি কৰিব লাগিব 7 টো পৃথক কৰিবলৈ কি কৰিব লাগিব হৰণ কৰিবলৈ কিহেৰে হৰণ কৰিম যেহেতু 7 আছে 7 ৰে হৰণ কৰিম 7p divided by 7 আকৌ 14 আকৌ 7 ৰে হৰণ কৰিম 7 × 7 আৰু 7 2 × 14 গতিকে 1 × p 1 p গুণ p এ হ'ব আৰু ইয়াত কি দেখিব 2 থাকিব সমীকৰণটো আমাৰ সমাধান হৈ গ'ল তোমালোকে ভিডিঅটো পজ কৰি লিখিলো আমি আৰু দুটা কোৱেশ্চন কৰিম তাৰ পিছত আজি ভিডিঅটো সমাপ্ত কৰিম এতিয়া আমি নেক্সট কোৱেশ্চন দুটা স্টাৰ্ট কৰিব লৈছো 12 নম্বৰ প্ৰশ্ন 12 নম্বৰ প্ৰশ্নত আমাৰ কি দিয়া আছে প্ৰথমতে প্ৰশ্নটো লিখি লওঁ এবাৰ আমাৰ কি দিয়া আছে x/3 এটো নিয়ম তোমালোকে লিখি মানি চলিবা দেই এটো এটা স্ট্যান্ডাৰ্ড নিয়ম জুনে বহিখন চাব তেওঁৰ স্টেপটো লিখিলে কি হয় তোমালোকৰ প্ৰতি মনটো ভাল হয় গতিকে এটা চোৱা আমি x ক চলকটোক 3 ৰে হৰণ হৈছে হৰণটো পাছত দেখা যাব +4 টো এক্সট্ৰা হৈ আছে এই +4 টো আমি আঁতৰাব লাগে আঁতৰাবলৈ আমি কি কৰিম প্লাস থাকিলে কি কৰিম মাইনাস কাৰেক্ট +4 আছে নহয় -4 কৰি একেটা সংখ্যাই হ'ব খালি চিহ্নটো বদলিব -4 অকল সমান চিহ্নৰ বাওঁহাতে নহয় সমান চিহ্নৰ সোঁহাতেও মই -4 কৰিব লাগিব প্ৰথমতে ভিডিঅটো চাই লবা তাৰ পিছতহে লিখিবা পজ কৰি দেই x ক 3 ৰে হৰণ হৈছে +4 -4 0 হৈ যাব মই নিলিখো 6 পৰা 4 গলে থাকিল 2 এবাৰ চোৱা চলকটোৰ লগত 3 হৰণ হৈ যেতিয়া হৰণ হৈ থাকে তেতিয়া মই কি কৰিব লাগিব কাৰেক্ট পূৰণ কৰিব লাগিব x/3 * 3 অকল সমান চিহ্নৰ বাওঁহাতে নহয় সমান চিহ্নৰ সোঁহাতেও মই পূৰণ কৰিব লাগিব তেতিয়া কি হ'ব 3 3 কাটা যাব কি থাকিব 3 × 3 x × x থাকিলে আৰু 2 3 × 6 গতিকে আমাৰ সমীকৰণটো সমাধান হৈ গ'ল x = 6 পজ কৰি লোৱা তাৰ পিছত লিখা একে ধৰণে এটো একেই আমাৰ কি আছে চলকটো এবাৰ কিউ 2 ৰে হৰণ হৈ আছে +4 আছে নহয় আমি -4 দিম বাওঁহাতে আৰু সোঁহাতেও -4 দিম কাৰণ +4 টো আঁতৰাব লাগে ইয়াৰ পৰা পৃথক কৰিব লাগে q/2 +4 -4 0 হৈ গ'ল 7 পৰা 4 গলে থাকিল কিমান 3 এতিয়া তুমি চোৱা চলক q লগত 2 হৰণ হৈছে যেতিয়া হৰণ হৈ থাকে মই কি কৰিব লাগিব একেটা সংখ্যাৰে মই পূৰণ কৰিম অকল সমান চিহ্নৰ বাওঁহাতে নহয় সমান চিহ্নৰ সোঁহাতেও মই পূৰণ কৰিম তেতিয়া কি হ'ব 2 × 2 q হ'ব 3 2 × 6 আমাৰ সমীকৰণটো সমাধান হৈ গ'ল আশা কৰোঁ তোমালোকে বুজি পাইছা সহজভাৱে বুজাইছো ভিডিঅটো পজ কৰি তোমালোকে লিখি লোৱা আমি নেক্সট কোৱেশ্চন দুটা তেতিয়ালৈকে বৰ্ডত লিখি লওঁ এতিয়া মই আজি ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন লৈ আহিছো ইয়াত চোৱা প্ৰথমতে আমি কি কৰিব লাগিব প্ৰথমতে কোৱেশ্চনটো লিখি লাগিব 2 ফাৰ্স্ট ব্ৰেকেটত x + 3 আছে আৰু x + 7 আছে এই 2 একো নাই যে এখিতে পূৰণ আছে দেই পূৰণটো নিলিখিলে তুমি জানিব লাগিব ইয়াত পূৰণ হৈছে গতিকে সবচে প্ৰথমতে আমি ব্ৰেকেটৰ কামটো কৰি ল'ব লাগিব ইয়াত যেটা পূৰণ হৈ আছে 2 এ x ৰ লগতো পূৰণ হৈ থাকিব 2 এ 3 লগতো পূৰণ হ'ব বুজি পাইছা নহয় পূৰণ অকল দুইটা লগতে পূৰণ হ'ব 2 * x কি হ'ব twice x 2
প্লাছ আছে কাৰণে প্লাছ দিলো 2 3 গুণ 6 2 ৰে x লগত পৰিছে 2x হ'ল 2 ৰে 3 লগত পৰিছে 6 হ'ল এফিনে কি আছে x + 7 এটা আমি কি কৰিবলা চলকখিনি বাহাতে লৈ আহিম আৰু সংখ্যা কেটা সোহাতে লৈ যাম 2x to twice x এ থাকো দেই শৰ্টত কৰি দিছো বস্তুটো বহলাই নিয়া যাও আৰু এটো +x আছে সমান চিনৰ সোহাতে আহি গলে আমি কি কৰি দিম -x এই +x টো সমান সদায় মন কৰিবা এটো অংক মই দুটা টাইপত কৰি দিম +x আছে ন সমান চিনৰ যেতিয়া ট্ৰান্সফাৰ হয় সোহাতটো বাহাতলৈ হয় বাহাতটো সোহাতলৈ তেতিয়া যোগটো বিয়োগ হৈ যায় বিয়োগটো যোগ হৈ যায় তাৰপিছত পূৰণটো হৰণ হৈ যায় হৰণটো পূৰণ হৈ যায় এই +x এখিনি একো নাই মানে প্লাস আছে +x টো সমান চিন বাহাতে আহি যোৱাৰ কাৰণে কি হৈ গল -x হৈ গল 7 টো 7 ৰ জায়গাতে আছে কিন্তু 6 টো আকৌ সোহাতে গুচি যোৱাৰ কাৰণে +6 আছিল কাৰণে কি 6 হৈ যাব -6 হৈ যাব এই অংকটো মই আৰু এটা টাইপত কৰি দিম তোমালোকে চাবা দুটা x পৰা twice x পৰা x গলে কি হ'ব x 7 পৰা 6 গল থাকিল 1 এটো সমীকৰণটো আমাৰ সমাধান হৈ গল কিন্তু এখিনি পৰা আমি আৰু এটা টাইপত কৰিব পাৰো কোৱেশ্চনটো আমাৰ কি আছিল চোৱা twice x plus 6 equal to x plus 7 তোমালোকে যোনটো সহজ পা হেতুৱে কৰিবা এটা আমি 6 পৃথক কৰিব লাগে না আমি সোহাতে কি আছে আমি নাচাও 6 টো পৃথক কৰিব লাগে গতিকে আমি কি কৰিম twice x plus 6 minus 6 equal to x plus 7 minus 6 তেতিয়া আমাৰ কি হ'ব twice x plus 6 minus 6 0 হৈ গল সোহাতে কি থাকিব x 7 পৰা 6 গল থাকিল 1 হলনে এতিয়া আমি কি কৰিম কোৱা আকৌ আমি কি কৰিম 2 2 ইয়াপা এটো দীঘলীয়া হৈ যায় কোৱেশ্চনটো তোমালোকে যেনেকে সুবিধা পত নে কৰিব পাৰা এইটা এই x টো এফিনে লৈ আহো twice x plus x টো এফিনে আহিলে -x equal to 1 থাকিব আৰু দুটা x পৰা এটা x গলে x থাকিব x equal to 1 যোনটো সহজ পা হেতুৱে কৰিবা আশা কৰো তোমালোকে এটোৱে কৰিব এটা দুটা তিনটা চাৰিটা লাইন মাথো এইটো অকমান লম্বা হৈ যায় এটো বুজি পাইছা আশা কৰো আৰু সোৱা আজি আমি 4.2 কৰিলো নেক্সট ভিডিওত মই 4.3 লৈ আহিম আৰু আশা কৰো ভিডিওটো তোমালোকে বুজি পোৱা পিছত নিজৰ ফ্ৰেন্ডছ বুৰক নিজৰ কলিগছ বুৰক শেয়াৰ কৰিবা যাতে তেওঁলোকে এই লকডাউন পিৰিয়ডত যাতে তেওঁলোকৰ শিক্ষাখিনি পিছ পৰি না যায় গতিকে হেল্প কৰিবা আনকো হেল্প কৰিবা তাৰে কামনাৰে আজি ইমানতে সামৰিছো থ্যাংক ইউ